কাই এতিয়া মোক সৰু থকা নাই কি শৰীৰটো লছ নালাগে নেকি? হেৰৌ তোৰ বাপেৰৰ মাৰৰ বিয়াত টিকাত গজাল সোমাই চেপ্টিক হোৱা মানুহ মই। বাৰু কচোন আমেৰিকা কোনে সৃষ্টি কৰিছিল? তই কৈছিলি নি? মই জানোৱেই তহঁতি নেজানো বুলি। বাৰু কচোন ভাৰত কোনে সৃষ্টি কৰিছিল? মই নাই কৰা। মই জানো তহঁতি নেজানো বুলি। গৰুহঁত, কুকুৰৰ জাতহঁত, নৰাধমহঁত। এই ৰ'বহে, কি ইমান মাষ্টৰগিৰি ফেল থাকে হে? ৰাস্তাই পদূলি ওলাব নোৱাৰিলে আকৌ প্ৰশ্ন। ইমান যদি প্ৰশ্ন কৰে তেতিয়াহ'লে মই প্ৰশ্ন কৰি চবলে উত্তৰ দিওঁ। প্ৰথম বইল অভাৰ কোন? নাজানে, গম পাওঁ, ৰাৱণ। এতিয়া কওকচোন প্ৰথম চোৰাংচোৱা কোন? নাজানে বুলি এইটোও গম পাওঁ, প্ৰথম চোৰাংচোৱা হ'ল হনুমান। এতিয়া কওকচোন প্ৰথম আত্মহত্যা কোনে কৰিছিল? প্ৰথম আত্মহত্যা কৰিছিলে সতীয়ে। আপোনাতকৈ মই বেছিকৈ জানো, তাকো উত্তৰ সহিত। নেক্সট টাইম আহিলে ভালকৈ প্ৰশ্নবিলাক চাই মেলি আহিব। আৰু শুনক, এই অল্প জ্ঞানী মানুহে বেছি লেবেল ফাইল থাকে, জনাই ইমান লেবেল ফাইল নাথাকেতো, বুজিছে? এইটো বোলে এই আগতে স্কুলত ছাৰে এটেণ্ডেঞ্চ কাঢ়োতে প্ৰেজেণ্ট ছাৰ বুলি কয়, আৰু সেই বাকী কেইটামানে উপস্থিত ছাৰ বুলি কয়, আৰু ই প্ৰেজেণ্ট ছাৰ বুলি কোৱাৰ কাৰণে ইহঁতে ইয়াক ব্ৰহ্ম চোকা বুলি ভাবে। এতিয়া অৱস্থাটো দেখিছে নহয়, এই গেলেকনি গোৱনি সোমাই কচু বুটলে, আৰু উপস্থিত ছাৰ বুলি কোৱা কেইটা মাষ্টৰ, ইঞ্জিনিয়াৰ, প্ৰফেচৰ।